সেইদিনাখন সি অফিচৰ পৰা ৰুম আহি আছিল। আজিৰ পৰা এসপ্তাহমানৰ আগত সি নতুন ৰুম এটা লৈছে, কিন্তু আজি 2 দিন ধৰি তাৰ ৰুমটোত কিছুমান ঘটনা হৈ থকা হৈছে। সেইদিনাখন ডিচেম্বৰ মাহৰ 3 তাৰিখ আছিল। ঠাণ্ডা দিন, তাতে অমাৱস্যা। সময় সন্ধিয়া 6 মান বাজিছিল। কুঁৱলী যেন গোটেই ৰাস্তাটো আৱৰি ধৰিছিল। বাইক চলাই আহি আছিল সি। কিবা ভাবি ভাবি বাইক চলাই আহি আছিল সি। অলপ দূৰ অহাৰ পিছতেই তাৰ চকুৰ আগেদি বাদুলি এটা উৰা মাৰিলে। চক খাই গল সি। ব্ৰেক মাৰি বাইকখন ৰখাই দীঘল উশাহ এটা টানি ললে। অলপ ৰখি পংকজ পুনৰ ৰুম আহি আছিল। আহি আহি সি পদূলিৰ মুখ পাওঁ পাওঁ হৈছিলি। সন্মুখেৰে এটা কোলা মেকুৰী পাৰ হৈ গল। পুনৰ ব্ৰেক মাৰি ইফালে সিফালে চাই ললে। বাইকখন ৰখাই এখোজ দুখোজকৈ আগুৱাই গৈ ইফালে সিফালে ভালদৰে চালে। বাইকখন ষ্টাৰ্ট কৰি সি ৰুমলৈ গল। ৰুম পাই গেটখন খুলি সি ভিতৰলৈ সোমাল। ঠাণ্ডা দিনৰ বাবে কাৰো মাত শুনিবলৈ নাই। দৰজাখন খুলিছিলহে, তাৰ কাণত শব্দ এটা পৰিল। সেই পিছফালৰ প্ৰকাণ্ড গছডালৰ পৰা আহি থকা যেন পালে। শব্দটো শুনি সি এখোজ দুখোজ কৰি আগুৱাই গল। ওচৰ গৈ কোন বুলি মাত দিয়াত গছডালৰ পৰা বহুতো বাদুলি উৰা মাৰিলে। ভয়ত চক খাই উঠিল সি। দৌৰি আহি ৰুমৰ তলাটো খুলি ৰুমত সোমাই দৰজাখন বন্ধ কৰি দিলে। ৰুমৰ লাইটটো অন কৰি দীঘল উশাহ এটা টানি ললে। বস্তুবোৰ ৰাখি সি ফ্ৰেছ হবলৈ গল। চাহ একাপ বনাই লৈ সি কথাবোৰ ভাবি থাকিল। সময় তেতিয়া 7:30 মান বাজিছিল। নিজৰ টেবুলত বহি সি কাম কৰি আছিল। সময় বাগৰি নিশা কেনেকৈ 9 বাজিলে সি গমেই নাপালে। কাম সামৰি পাকঘৰত গৈ ভাত বনোৱাত লাগিল। ভাত বনাই উঠি দুটামান গান শুনিবলৈ বহিল। তেতিয়া নিশা 10 মান বাজিছিল। যেতিয়া সি ভাত খাই থাকোতে পাকঘৰত শুনিছিল এটা শব্দ। সেই শব্দ শুনি সি উঠি গৈ পাকঘৰত সোমাল। দেখিলে পাকঘৰৰ কেইটামান বাচন ইফালে সিফালে পৰি আছে। বেছি ভাবি নাথাকি বাচনবোৰ উঠাই আহি পুনৰ ভাত খোৱাত বহিল। ভাত খাই উঠি বাচনবোৰ ধুই অলপ টেবুলত বহিছিল। অলপ সময় যোৱাৰ পিছত তাৰ দৰজাত শুনিছিল এটা শব্দ। সেই শব্দটো শুনি পংকজ ভয় খাই উঠিছিল। মনত তাৰ সন্দেহ হল, ইমান ৰাতিখন কোন হ'ব পাৰে। ভয়ে ভয়ে এখোজ দুখোজকৈ আগুৱাই গৈ কোন বুলি সুধিলে, কিন্তু কোনো উত্তৰ ঘূৰি নাহিল। ভয়ত তাৰ যে গাৰ নোম শিয়ৰি উঠিছিল সেইদিনা। বেছি ভাবি নাথাকি সি শুই থকাই ভাল হ'ব বুলি ভাবিলে। ভয় লগা বাবে সি ৰুমৰ লাইটবোৰ বন্ধ নকৰিলে। কোনোমতে সি টোপনি গৈছিল। সময় সম্ভৱ নিশা 12:30 মান বাজিছিল। বাথৰুমত শুনা পাইছিল এটা শব্দ। এটা কান্দোনৰ শব্দ তাৰ কাণত ভালদৰে পৰিছিল। বিচনাৰ পৰা নামি এখোজ দুখোজকৈ আগুৱাই গৈ লাহে লাহে বাথৰুমৰ দৰজাখন খুলি চালে। কাকো নেদেখি সি আচৰিত হবলৈ ধৰিলে। ভয়ত যেন সেইদিনাখন সি কান্দো কান্দো হৈ গৈছিল। বাথৰুমৰ পৰা ভয়ে ভয়ে এখোজ দুখোজকৈ আহি ৰুম পাইছিলহে। তেনেতে ৰুমৰ সকলো লাইট বন্ধ হৈ পৰিছিল। হাতত থকা মোবাইলৰ ফ্লাছটো অন কৰি বেডৰুমৰ ফালে দৌৰিব ধৰিলে। সেই দৌৰি আহোঁতে তাৰ এনেকুৱা লাগিছিল যে তাৰ পিছে পিছে কোনোবা দৌৰি আহি আছে। ৰুমত সোমাই দৰজাখন বন্ধ কৰি দিলে। ভয়ত কঁপিবলৈ ধৰিছিল সি। গৈ গৈ সি বিচনাখনত বহিল। বিচনাৰ কাষতে থকা পানী বটলৰ পৰা পানী অলপ খাই দীঘল উশাহ এটা টানি ললে।
অলপ ঠাণ্ডা হৈছিলহে কথাবোৰ ভাবি আছিল সি। হঠাৎ তাৰ ভৰিত কোনোবাই ধৰি তাক টানি নিলে বিচনাৰ তললৈ। জিলমিলকৈ সাৰ পাইছিল পংকজে। বাহিৰত চৰাইৰ মাত। ভালদৰে চকু মোহাৰি ভৰিটোলৈ চালে। দেখে ৰাতিপুৱা 6 বাজিছে। অলপ সময়ৰ বাবে কি হ'ল সি ধৰিবই নোৱাৰিলে। দিন বাগৰি গ'ল। বহুত ভাবিও সি সেই উত্তৰ বিচাৰি নাপালে। সেইদিনাখন তাৰ লগত হৈছিল কি?